নমস্কাৰ, মই ৱাছিমকে কৈছোঁ। মই আজি এটা কথা ক'ব খুজিছোঁ। মই কালি মোৰ ভিডিঅ'টোত শ্ৰী ৰমণ মহৰ্ষিৰ ভিডিঅ'টোত কৈছিলোঁ যে আমি মইটোক বিচাৰিব লাগিব, মইটোৰ চ'ৰ্চটো। কিন্তু এইটো হয়, এই মইটোৰ চ'ৰ্চটোক বিচাৰিব লাগিব। কিন্তু তাৰ কাৰণে যদি আমি ষ্ট্ৰাগল কৰোঁ, মইটো ক'ত আছে, তেতিয়া নহ'ব। তেতিয়া আন এটা ধাৰণাৰ সৃষ্টি হৈ যাব। আমাৰ এই সকলোবোৰ যিমানবোৰ সমস্যা বা পৃথিৱীখন আমি যেনেকৈ চাওঁ, আমি সব এটা এটা আইডিয়াৰ মাজেদি চাওঁ। সকলোবোৰ আইডিয়া, এই ঘৰটো মোৰ, সেইটো এটা আইডিয়া। সেইজোপা গছ, সেইটো এটা আইডিয়া। এইজন আমুক, সেইজন তামুক, এইজন ভাল বেয়া, সকলোবোৰ আমি গোটেই পৃথিৱীৰ দৃষ্টিভংগীবোৰ আমি ডাইৰেক্টলি কেতিয়াও নেদেখোঁ। আমি সব আইডিয়াৰ মাজেদি চাই থাকোঁ। আমি কিবা এটা হ'ব খুজিছোঁ, কেৰিয়াৰত উন্নতি কৰিব খুজিছোঁ বা CEO হ'ব খুজিছোঁ, এই সকলোবোৰ আইডিয়া। এই পৃথিৱীখনত থাকিবলৈ হ'লে আইডিয়াবোৰ লাগে, কিন্তু আইডিয়াবোৰ ৰিয়েলিটি নহয়। গতিকে আমাৰ সদায় এটা বেচিছ এটা লাগিব, আমি যাৰ ওপৰত আমি থিয় হৈ আছোঁ। সেই আইডিয়াৰ ওপৰত থিয় হৈ থাকিলে আমি সদায় থৰক বৰককৈ থাকিম, সদায় কষ্টত থাকিম। কাৰণ আইডিয়াবোৰে ৰিয়েলিটিটো নহয়, এটা বেলেগ ধৰণে কিবা এটা সৰু কৰি দিয়ে, ৰিয়েলিটিটোক এটা কনষ্ট্ৰাক্ট কৰি দিয়ে। যেনেকৈ বিজ্ঞানে আমাক গোটেই ব্ৰহ্মাণ্ডখনৰ মডেলবোৰ বনাই দিয়ে। আইনষ্টাইনৰ ৰিলেটিভিটিয়ে হওক, কোৱাণ্টাম মেকানিক্সে হওক, এটা এবষ্ট্ৰেকশ্যন, এটা আইডিয়া, সেইটো ৰিয়েলিটি নহয়। যেনেকৈ এটা সাধাৰণ উদাহৰণ, ইলেক্ট্ৰনটো নিউক্লিয়াছৰ চাৰিওফালে ঘূৰি আছে বুলি আমি ভাবোঁ, আমি ধাৰণা কৰোঁ এনে সৌৰজগতৰ নিচিনা বল এটা আছে, ঘূৰি থাকে। কিন্তু সেইটোতো নহয়, সেইটো প্ৰবেবিলিষ্টিক। প্ৰবেবিলিটিহে এটা ইলেক্ট্ৰন নিউক্লিয়াছটোৰ কোনখিনি ঠাইত থাকিব। গতিকে সকলোবোৰ ধাৰণা, যেনেকৈ কম্পিউটাৰটোৰ আমি কওঁ এইটো মই ৱৰ্ড ডকুমেণ্ট, এখন কিবা, দিজ আৰ অল ধাৰণা। কাৰণ একচুৱেলি ইট ইজ ইলেক্ট্ৰিকেল পালচেছ। গতিকে গোটেই পৃথিৱীখন আমি ধাৰণা কৰি লওঁ। ঠিক সেনেদৰে আমি যদি মইটো বিচাৰোঁতে মইটো এটা ধাৰণা কৰি লওঁ, তেতিয়া আকৌ আমি একেই ট্ৰেপতে পৰি যাম। আমি সদায় কিবা এটা কৰিব বিচাৰিম, আমি কেতিয়াও ৰিয়েলিটিক চুব নোৱাৰোঁ। আমি ৰিয়েলিটিক গম পাওঁ নে নেপাওঁ, ৰিয়েলিটি কিন্তু সদায় আছে। আমাৰ যেতিয়া মনটো কেতিয়াবা বিষাদেৰে হয় বা কেতিয়াবা ফূৰ্তিত হয়, কিন্তু ৰিয়েলিটি, তাৰপিছত ৰিয়েলিটিটো সদায় একেই থাকে। যেনেকৈ আকাশখন, এই বিশাল আকাশখনত ডাৱৰ আহিব পাৰে, কিন্তু পিছফালে আকাশখন সদায় থাকে। যেনেকৈ যিটো ৰিয়েলিটি, সেইটো সদায় থাকে। আমি তাৰ কাৰণে একো কষ্ট কৰিব নালাগে আমি সেই ৰিয়েলিটিক পাবলৈ। যেনেকৈ আমি মইটোক বিচাৰি, মইটোৰ থ্ৰুদি আমি ৰিয়েলিটিটো বিচাৰিবলৈ যেতিয়া আমি কষ্ট কৰোঁ, ষ্ট্ৰাগল কৰোঁ, আমি মেডিটেশ্যনত বহিব লাগিব একদম ষ্ট্ৰেইট হয়, তেতিয়াহ'লে আকৌ আমাৰ প্ৰব্লেম হ'ব। সেইটো একদম সহজ। আমি যদি একো নকৰোঁ, জাষ্ট মনটোক অবজাৰ্ভ কৰি থাকোঁ, যিয়ে হওক, ভাল হৈছে, বেয়া হৈছে, যিয়ে হৈছে, এইবোৰ হৈছে, উঠিছে, ৰিয়েলিটিতে উঠিছে। আমাৰ মনটো বেয়া লাগিছে, এটা ঢৌ উঠিছে, আকৌ গুচি যাব ৰিয়েলিটিৰ মাজতে বা কনচিয়াছনেছতে। গতিকে একদম সহজ সৰলভাৱে একোৱেই কৰিব নালাগে আচলতে। পিঠিটো পোন কৰি বহি থাকিলে যদি মনটো সহজ কৰি দিওঁ, মনটো সহজ কৰি দিলে হ'ল, টাইট কৰি থ'লে নহ'ল, সহজ কৰি থ'লে হ'ল। তেতিয়া আমি গম পাম, লাহে লাহে, অলপ সময় লাগে, লাহে লাহে আমি গম পাম যে এইবোৰ ইয়াতেই উঠিছে, ঢৌবোৰ, যিয়ে হওক, চব ধাৰণাবোৰ, চব আইডিয়াবোৰ ইয়াতেই উঠিছে আৰু ইয়াতেই লয় গৈছে। কিন্তু আমি যদি আকৌ, সেইটোৱে কৈছোঁ, আকৌ যদি ষ্ট্ৰাগল কৰোঁ, মইটো ক'ত আছে বুলি বিচাৰি পেলাই ষ্ট্ৰাগল কৰোঁ, তেতিয়াহ'লে আমি নহ'ব। আৰু এইটো সকলো ধৰণৰ ধ্যান, যেনেকৈ বুদ্ধিজিমত, টিবেটিয়ান বুদ্ধিজিমতো সেইটোৱে মহামুদ্ৰা বুলি কয়। তাত সাধাৰণকৈ বহি আছোঁ, মনটো চাই, এনেকৈ একো কৰিব নালাগে, মনটোও চাব নালাগে, জাষ্ট সাধাৰণ। চব বস্তু তাত উদয় হ'ব, চব বস্তু তাতেই লয় যাব। আৰু সেইটোৱে আমাৰ গ্ৰাউণ্ড। যদি আমি আমাৰ গ্ৰাউণ্ডবোৰ, আমি জানো যে এই পৃথিৱীত কাম কৰিবলৈ হ'লে আমাক আইডিয়াবোৰ লাগিব, আমি পইচা উপাৰ্জন কৰিব লাগিব, তাৰ কাৰণে আইডিয়া লাগিব, ধাৰণা লাগিব। আমি পঢ়োঁ, এবষ্ট্ৰেক্ট কৰোঁ, সেইবোৰ কৰোঁ,
এখন দেশখনো এটা আইডিয়াহে আচলতে দেশ জাতি সেইবোৰ চব আইডিয়া কিন্তু অলপমান দৰকাৰ কাৰণ আইডিয়াবোৰ নহ'লে এই হয়তো এনেকৈ শৃংখল অৱস্থাত চলি নাথাকে কিন্তু আমাৰ গ্ৰাউণ্ডটো আমি যদি আইডিয়াৰ ওপৰত ভৰি থৈ পেলাই চলো তেতিয়াহ'লে মই আকৌ কৈছোঁ আকৌ সেইখন অসন্তোষ হ'ব গ্ৰাউণ্ডখন চেকি লৰি যাব আৰু কোনোবা এটা আইডিয়া এটা ক'লে আকৌ সেইটো উৰি যাব কোনোবাই যদি ভালকৈ আৰ্গুমেণ্ট কৰিব পাৰে আমাৰ যদি জীৱনটো আমি আইডিয়াৰ ওপৰত বেছ কৰি চলো আন কিছুমানে যদি ভালকৈ আৰ্গুমেণ্ট কৰি দিয়ে সেইখন গুচি যাব আমাৰ তলৰ পৰা যেনেকৈ মজিয়াখন টানি লোৱাৰ নিচিনা হ'ব আমি তলত পৰি যাম আমি আইডিয়াত ধৰি পেলাই আমি জীৱনটো চলিব নোৱাৰোঁ আমি আমাৰ গ্ৰাউণ্ডটো জানিব লাগিব আৰু গ্ৰাউণ্ডটো হ'ল দি ৰিয়েলিটি আৰু ৰিয়েলিটি আইডিয়াৰ বাহিৰত কাৰণ ৰিয়েলিটিক আমি কেতিয়াও ধৰিব নোৱাৰোঁ আমি কনচেপ্টৰ থ্ৰুৱেদি ৰিয়েলিটিক ধৰিব নোৱাৰোঁ কনচেপ্টৰ থ্ৰুৱেদি ৰিয়েলিটিক ধৰিবলৈ হ'লে তাৰমানে এইটো এটা আইডিয়া বনাই দিছোঁ গতিকে আমি জাষ্ট তাৰ বাহিৰত ওলাবলৈ হ'লে জাষ্ট চাই থাকিলেই হ'ল আমি গম পাম আমাৰ আইডিয়াবোৰ কেনেকৈ আহিছে ভাৱবোৰ কেনেকৈ আহিছে ভাৱবোৰ গুচি গৈছে কিন্তু বিশাল কিবা এটাত উঠিছে গৈছে আৰু সেইটোৱে আমাৰ বেচিছ সেইটোৱে আমাৰ হয়তো গ্ৰাউণ্ড আৰু সেইটো বৰ শান্তিময় সেইটো বৰ প্ৰেমেৰে আৱৰা সেইটো প্ৰেমৰ লয় সেই গ্ৰাউণ্ডটো সেই গ্ৰাউণ্ডটোত থাকিলে আমাৰ সকলোৰে প্ৰতি কাকো একো অনিষ্ট কৰিব নোৱাৰোঁ সাধাৰণতে আমি যেতিয়া গ্ৰাউণ্ডটোত থাকোঁ সেই গছজোপা আমাৰ আপোন হৈ পৰে চৰাইটো আমাৰ অতি আপোন হৈ পৰে আৰু সকলো মানুহৰ কথাটো বাদেই দিছোঁ জীৱ জন্তু গছ গছনি সকলো আপোন হৈ পৰে আৰু মই নিজৰ কাৰণে কিবা এটা আমি ধ্বংস কৰিবলৈ নিবিচাৰোঁ যদি আমি গ্ৰাউণ্ডত থাকোঁ আমাৰ প্ৰব্লেমটো হয় আমি হাৱাত থাকোঁ এটা আইডিয়া বেছ কৰি আমাৰ জীৱনটো নিৰ্দেশ কৰিব খোজোঁ কোনোবা এটা ধৰ্মৰ নামত জাতিৰ নামত দেশৰ নামত আমি ভাবোঁ আমি সেয়া আমাৰ চাকৰিৰ নামত আমাৰ পদবীৰ নামত উপাধিৰ নামত তাৰ ওপৰত আমি জীৱনটো নিৰ্ভৰ কৰিব বিচাৰোঁ সেইকাৰণে আমাৰ এই অশান্তিবোৰ সৃষ্টি হয় জীৱনটো এটি সংগ্ৰাম হৈ পৰে জীৱনটো আচলতে সংগ্ৰাম নহয় যদি আমি এই গ্ৰাউণ্ডটোত থাকোঁ গতিকে সেই গ্ৰাউণ্ডটো আকৌ কৈছোঁ সেইটো নেচাৰেল স্বাভাৱিক সেইটো সকলোৰে আছে তাৰ কাৰণে আমি একো কৰিব নালাগে গ্ৰাউণ্ডটো সকলোৰে আছে জাষ্ট আমি অলপ সময় নীৰৱে থাকিলেই আমি সেইটো গ্ৰাউণ্ডটো পাওঁ সেইটোকে যাক কয় টিবেটিয়ানত ৰমনা মহৰ্ষিয়ে কয় কনচিয়াছনেছ বা ভগৱান আন ভাষাত ক'ব এইটো ৰিকপা টিবেটিয়ানত জেন যিটো জাপানিজ বুদ্ধিজিম তাৰ কথা মই কেতিয়াবা বৰ ভালকৈ মই এটা পুৰাই ক'ম তাত একো নকয় তাৰ নাম দি এইটো কাৰণ তাতকৈ যে আমি বেছিকৈ কিবা এটা কওঁ আমি আকৌ আইডিয়া ফৰ্ম কৰি ল'ম এইটো যেনেকৈ মাণ্ডুক্য উপনিষদত কয় ফ'ৰ্থ অৱস্থাটো সিমানেই আচলতে গ্ৰাউণ্ডটো আমাৰ সকলোৰে আছে গতিকে আমাৰ বেচিছটো হ'ল আমি চবৰে লগত ইটো সিটোৰ লগত আমি চব ইণ্টাৰকানেক্টেড আমি এই ভাৱবোৰে আমাক আচলতে পৃথক কৰি দিয়ে গছজোপা আমাতকৈ পৃথক দেখোঁ বা মই আন কোনোবা এজন মানুহৰ মাজত পৃথক দেখোঁ কাৰণ এই ভাৱবোৰৰ কাৰণে যদি আমি গ্ৰাউণ্ডত থাকোঁ সেই সত্যত থাকোঁ তেতিয়া চব একেই হৈ থাকে আৰু সেয়াই তাকে ক'লোঁ কাৰণ কালি মই কৈছিলোঁ যে মইতো হয়তো এটা আইডিয়া হৈ ল'ব পাৰে যে মইতো বিচাৰিব লাগিব এটা কঠিন আৰু যেতিয়া মই ধ্যানৰ পৰা ওলাই আহোঁ মইতো নাথাকে আচলতে ঠিককৈ মই সেইটো নক'লোঁ সেই গ্ৰাউণ্ডটো সদায় থাকে এই সময়টো আছে জাষ্ট অলপ সময় ইয়ালৈ গুচি আহিলেই হ'ল যিয়ে হওক মনটো ভাল লাগে বেয়া লগা মনটো ভাল কৰিবলৈ একো চেষ্টা কৰিব নালাগে বেয়া লাগিছে এইটো আহিছে মই আঁকোৱালি ল'ব লাগিব সেই বেয়া লগাটো আচলতে সেই গ্ৰাউণ্ডটোৰ ওপৰতেই এটা ঢৌ বেয়া লগা আহিছে আৰু সকলোবোৰে আমাক শিকাই যায় যে গ্ৰাউণ্ডটো সদায় আছে এটা ঢৌ আহে বেয়া লগাটো খং উঠাটো এটা ঢৌ আকৌ ইয়াতেই লয় হৈ যায় সেই বিশাল কনচিয়াছনেছতে সেই আকাশখনৰ দৰে যেনেকৈ ডাৱৰ আহে আৰু ডাৱৰবোৰ গুচি যায় ঠিকে আছে ইয়াকে ক'লোঁ ধন্যবাদ